বুকুৰে মাজতে তুমি মনৰ পৃথক তুমি বহুদূৰ তাইৰ মৰম সদায় লাগে লিৰিক্সটো বাৰু আমি বুজিলোঁ কিন্তু তেনেকৈ কোনোবা আছেও নেকি নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায় দেউতাৰ লগত এতিয়া আছেনে কণ্টেক্ট মানে হ'লগেনে কণ্টেক্ট মই নাৰাখোঁ মানে আৰু বাকী দুজন মানে মা আৰু দাদাকো ৰাখিব নিদিওঁ নমস্কাৰ প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠানলৈ মই ৰিম্পী আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু এতিয়া 2022ক বিদায় দিয়াৰ সময় 2023ক আদৰাৰ সময় আচলতে নতুন বছৰ এটা আহিলে কেৱল জানো এখন ক্যালেণ্ডাৰ সলনি হয় হেয়াতো নহয় আচলতে নতুন বছৰ বুলি ক'লে এক প্ৰচুৰ সম্ভাৱনা এক দুৰন্ত আশা আৰু আজি মোৰ যিগৰাকী অতিথি আছে তেওঁ এক প্ৰচুৰ সম্ভাৱনাৰ নাম অসমীয়া সংগীতৰ এটা নতুন নাম হে নামটো হয়তো আপোনালোকৰ চিনাকি আৰু লাহে লাহে তেওঁৰ মুখখনো এতিয়া সকলোৰে বাবে চিনাকি হৈ পৰিছে আচলতে বিশেষ পাতনি নেমেলো আমাৰ অতিথি আজি বিশ্বৰুত শইকীয়া বিশ্বৰুত স্বাগতম জনাইছোঁ প্ৰাগ নিউজলৈ থ্যাংক ইউ সো মাচ আৰু আমি আৰম্ভণিতে কৈছোঁ নতুন বছৰ আহি আছে গতিকে নতুন বছৰটো সকলোৰে কিবা কিবি উইচ থাকে বহুতে কিবা ৰিজলিউশ্যন লয় তোমাৰ কিবা আছেনে মোৰ ৰিজলিউশ্যনটো এইটোৱে যে যিটো এলবাম চলি আছিলে অগ্ৰগামী নামৰ তাৰে 7টা গান আছে 4টা কৰিলোঁ আৰু 3টা শেষ কৰোঁ আৰু আমি নতুন বছৰ 3টা নতুন গীত শুনিবলৈ পাম হয় 3টা আচ্ছা ঠিক আছে আৰু ইতিমধ্যে কাম চাগে আৰম্ভ কৰিছা সেই 3টা কামৰ হয় কাম চলি আছে ভিডিঅ' অডিঅ' চব চলি আছে কাম অডিঅ' ভিডিঅ' আমি একেলগে পাম তোমাৰ ইউটিউবতে পামনে হয় মোৰ তাতে ঠিক আছে তেতিয়াহ'লে আমি আৰম্ভণিৰ পৰাই কথা পাতোঁ আৰু মই যিমান দূৰ জানো বা তোমাৰ গীত মই শুনিছোঁ তোমাৰ লিৰিক্স তোমাৰ নিজৰে মই যিমান দূৰ জানো তুমি ইঞ্জিনিয়াৰিঙৰ এজন ছাত্ৰ ইমান সুন্দৰ শব্দৰ গাঁথনি তাৰ লিৰিকেল ইমান ধুনীয়া কেনেকৈ আহে শব্দবোৰ এতিয়া সৰুৰ পৰা ইংলিছ মিডিয়াম পঢ়িছোঁ অসমীয়াও তাতে আছিলে আমাৰ সেইটো আমি গ্ৰেটফুল হয় যে অসমীয়া আমাক শিকালে কিন্তু ধৰি লওক এতিয়া গানবোৰ লিখোঁ বুলি চবেই ভাবে আপুনি যেনেকৈ সুধিছে এতিয়া বহুত ষ্টাডি কৰোঁ বুলি কিন্তু দুইটা লেংগুৱেজ জানো কাৰণে এইটো মানে ইজি হৈ যায় আই থিংক মোৰ কাৰণে দুইখন ৱৰ্ল্ডৰ পৰা আইডিয়াছবোৰ আহে আৰু ছাপ'জ গানটো অসমীয়াত কৰিব লাগে কাৰণে কিবা যদি আইডিয়া মোৰ ইংলিছত আহিছেও সেই আইডিয়াটো অসমীয়াত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো মোৰ ৰেছপনচিবিলিটি হয় মই মোৰ লেংগুৱেজটো জনাৰ তেনেকৈ আৰু মানে তুমি অসমীয়া গীতৰ সমান্তৰালভাৱে যিসমূহ আমাৰ প্ৰাচাত্য সংগীত আছে দুইটাৰে মানে শ্ৰোতা দুইটাই তোমাক লাভান্বিত কৰিছে হয় ঠিক আছে আজি যিহেতু নতুন বছৰ আদৰাৰ সময় উৎসৱৰে সময় এতিয়া খ্ৰীষ্টমাছ হৈ গৈছে গানেৰে আৰম্ভ কৰোঁ কিবা শুনাবা পাৰি ঠিক আছে প্ৰথমে আমি বিশ্বৰুতৰ গান শুনি লওঁ নতুন গান যি আহিব তাৰে অকণমান নিজৰ কৰাৰ সপোনে প্ৰেমৰ দিঠক নুবুজায় হৃদয় ভঙা মৰমে ঘৃণা কৰা নুবুজায় অনুভৱ অঘৰী হোৱাৰ আমাৰ ভাৱনাত বনজুইৰ দৰে জ্বলা মিছা ধাৰণা তুষনৰ চুনামীৰ এটুপি নাই আজি তুষনৰ হিমাদ্ৰীৰ হিমপ্ৰপাত হ'ল আজি মৰুভূমি হ'ব খোজো ধুমুহা মোৰ বহু মৰুদ্যান হৃদয় মোৰ আনৰ বৰষা নালাগে মোক বিৰামহীনতাৰে আগুৱাও সোঁৱৰণি তোৰ মচি যা খুবেই ধুনীয়া মৰুভূমিৰ গান মৰুভূমিৰ মাজত মৰুদ্যান আৰু নিজেই নিজৰ বৰষা হ'ব বিচাৰিছে
ইমান জীৱনমুখী গীত আৰু তোমাৰ ইমান সৰু বয়স বুলিয়ে মই কৈছোঁ ইঞ্জিনিয়াৰিং চাগে জাষ্ট পাছ কৰিছা ইমান সৰু বয়সত ইমান জীৱনমুখীতা কেনেকৈ বিশ্বত এই গানটো লিখি থাকোঁতে এনেকুৱা ফেজ আহে যে লাইফত চবেই কাৰোবাক পাহৰিব চেষ্টা কৰে আৰু সেই পাহৰিবলৈ চাওঁতেই মানে মই ৰিয়েলাইজ কৰিলোঁ যে আমি কাৰোবাক ইমপ্ৰেছ কৰিবলৈ যাওঁতে ইণ্টাৰেষ্টিং কাম কৰিবলৈ চেষ্টা কৰোঁ যিবোৰ কামে আমাৰ কাৰণে বেয়া হয় আৰু চ' তেতিয়া একচেপ্ট কৰিব ধৰিলোঁ যে মই বৰিং হ'বই খোজোঁ কাৰণ কেতিয়াবা বৰিংটো পিচফুলেই হয় আৰু ছাডেনলি এদিন আইডিয়া আহিলে মানে যে মই মৰুভূমি এখনৰ দৰে হ'ব খোজোঁ মৰুভূমি বুলি ক'লে কাৰো মানে একো এক্সাইটমেণ্ট নাহে চ' সেইটোৱে আৰু আইডিয়াটো সাংঘাতিক জীৱনমুখীতা চাগে নাজানো তোমাৰ ইমান সৰু বয়সতে কেনেকৈ আহিল গান লিখিবলৈ প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ যিবোৰ গান শুনি আছিলোঁ সেইবোৰ মই ভাল পাওঁ খালি মোৰ আনচাৰবোৰ তাত নাছিলে সেইকাৰণে মই জন মেয়াৰ শুনিবলৈ ষ্টাৰ্ট কৰিলোঁ জন মেয়াৰৰ গানত মই তেওঁৰ জীৱনত যি হৈছে তেওঁ লিৰিক্সৰ মাজেৰে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে সেইটো বুজি পালোঁ আৰু তাৰে কিছুমান মোৰ লগতো মানে কি বুলি কয় মিলিলে তেওঁলোকৰ লিৰিক্স আৰু মোৰ উত্তৰবোৰো পালোঁ আৰু যিবোৰ উত্তৰ মই পোৱা নাছিলোঁ তেওঁৰ গানতো সেইবোৰ মই নিজৰ গানত উলিয়াবলৈ চালোঁ আৰু তুমি চাগে ইণ্ট্ৰভাৰ্ট ন নিজৰ কথাবোৰ গানেৰেই কোৱা মই এই অকণমান সময়ত যি বুজিছোঁ অলপ চলপ খালি এতিয়া ধৰি লওক মই পাৰফৰ্মাৰ হ'ব ধৰিছোঁ খালি ইমান নিজকে ইণ্ট্ৰভাৰ্ট কৰি ৰাখিলে বেয়া সেইটো চ' এতিয়া মই অলপ আউটগয়িং হ'ব ধৰিছোঁ আৰু শুভেচ্ছা থাকিল তুমি কৈছা পাশ্চাত্য সংগীতো তোমাৰ প্ৰিয় বা তুমি অসমীয়া গীতো শুনা পৰিৱেশটো আছিলেনে ঘৰতে এনেকুৱা গান শিকিছিলানে নে কাৰণ অসমৰ পৰিৱেশত আমাৰ কি হয় আমি উজনি অসমৰ আমি বিহু শুনি ডাঙৰ হৈছোঁ বা অসমীয়া গান জুবিন গাৰ্গ শুনি ডাঙৰ হৈছোঁ কিন্তু ঘপককৈ পাশ্চাত্য পৰিৱেশ এটা পোৱা নাযায় সেইবাবে তোমাক সুধিলোঁ মোৰ দাদা 5 years ডাঙৰ মোতকৈ চ' তেওঁলোকৰ ক্লাছত যিবোৰ নতুন মিউজিক আহে তেওঁলোকে সেইবোৰ আগতেই পায় আৰু ৱেষ্টাৰ্ণ গানবোৰ তেওঁলোকে সোনকালে এইবোৰ পায় আৰু লগৰবোৰৰ লগত তেওঁলোকে যি ডিছকাছ কৰে ঘৰলৈ আনে চিডিবোৰ আনে বলিউড গানো আনে চিডি মায়ে তাৰপিছত ৰেডিঅ' লগায় জুবিন দাৰ কেছেট আছিলে মাৰ তেনেকৈ সৰুতে লগাই থয় আৰু মই সেইবোৰ শুনিয়ে গুণগুণাই থাকোঁ ত' তেনেকৈ মোক ক্লাছত দিলে তাৰপিছত ভোকেল ক্লাছিকেল শিকিলোঁ কমপ্লিট নহ'ল বাৰু মোৰ মাৰ বেমাৰ হৈছিলে কাৰণে 2 বছৰ থাকি গ'ল তাৰপিছত খালি ছং ৰাইটিংটো মানে হাই ছেকেণ্ডেৰীত আহিছে যে মই লিখিবলৈ লওঁ অলপ নিজৰ কাৰণে আমি চাগে তোমাৰ ইণ্টাৰভিউতে বা ক'ৰবাত পঢ়িছিলোঁ তোমাৰ মা কেঞ্চাৰ ৰোগত আক্ৰান্ত বৰ্তমান তেওঁৰ স্বাস্থ্য কেনেকুৱা এতিয়া ভাল চেকআপ হৈ থাকে মাজে মাজে অল গুড কেঞ্চাৰ জয় কৰিছে মায়ে ভাল খবৰ দেখোন তাকে অলমষ্ট 10 years মান হৈছে এতিয়া অল গুড আৰু 10 বছৰীয়া এখন যুঁজ আৰু অৱশেষত কেঞ্চাৰ জয় কৰিলে সেইকাৰণে চাগে ল'ৰাজন ইমান বেছি জীৱনমুখী আৰু ইমান সৰু বয়সতে দাদাও গীত গায় নেকি তোমাৰ দাদাই গান নাগায় এনেই গুণগুণাই বাৰু খালি সি ভাল ছবি আঁকে তেনেকুৱা আৰু তোমাৰ প্ৰথমটো গীত কেতিয়া ওলাইছিলে মানে তুমিতো কৈছা ক্লাছ 12ৰ পৰা তুমি ইতিমধ্যে লিখা আৰম্ভ কৰিছা কৈছা এই কথাখিনি ৰিলিজ কেতিয়া দিছিলা প্ৰথমটো গীত মই ইঞ্জিনিয়াৰিঙত থাকোঁতে ৰিলিজ কৰিব ধৰিছোঁ আৰু ইঞ্জিনিয়াৰিঙৰ ফাৰ্ষ্ট আই থিংক ছেকেণ্ড ছেমত ৰিলিজ কৰিব ধৰিছোঁ তাৰপিছত শিকিছোঁ যে কি ভাল হৈছে কি বেয়া হৈছে সেইখিনি ফিক্স কৰিব যাওঁতে মই গুৱাহাটী আহিলোঁ মানে আৰু গুৱাহাটী আহিলোঁ একচুৱেলি মই এটা গান লিখিছিলোঁ মৰম সদায় লাগে বুলি সেই গানটো কেনি বসুমতাৰীয়ে নিজৰ ৱেব ছিৰিজৰ কাৰণে লৈছিলে চ' মই ভাবিলোঁ যে গানটো যিহেতু তেওঁ লৈছে মই ভাল ষ্টুডিঅ' ৰেকৰ্ড কৰোঁ আৰু তেতিয়া মানে মোৰ চকুতে ভৰলুমুখৰ চাউণ্ডজনটো খুব আছে মানে তাৰপিছত তেওঁলোকৰ তাত আহিলোঁ আৰু তেতিয়াৰ পৰা মই তাতে কাম কৰি আছোঁ আৰু এতিয়া মানে তেওঁৰ লগতে মোৰ বেণ্ডো হৈছে সুমিত দা বুলি কওঁ আমি তেওঁৰ লগত মোৰ বেণ্ডো হৈছে আৰু তেওঁ মোৰ গানত মানে যথেষ্ট সহায় কৰে গীতটো ইমান ধুনীয়া আৰু মোৰো খুব ভাল লাগে গীতটোৰ কথা যেতিয়া ওলাইছে শুনি ল কি কোৱা গান শুনিব এতিয়া যিটো ক'লা কেনিডাৰ ৱেব ছিৰিজৰ গানটো মৰম সদায় লাগে অস্তবেলিয়ে দিগন্ত চুৱে
বিচাৰে আবেলি ৰঙাই আদৰি লওক গধূলিৰ সতে যুঁজি থকা মোৰ সমীহক নবাৰুণে মুকলি কৰক তাইৰ মৰম সদায় লাগে জিৰাব খোজে তাই মৰমে যদি জিৰণিৰ ঘৰ সাজে তাইৰ মৰম সদায় লাগে গতিকে ইমান ধুনীয়া গান বিশ্বত সঁচাকৈ শুনি সাংঘাতিক ভাল লাগিল আমাৰ দৰ্শকসকলেও চাগে শুনি খুবেই ভাল পাইছে আৰু তাইৰ মৰম সদায় লাগে লিৰিক্সটো বাৰু আমি বুজিলোঁ কিন্তু তেনেকৈ কোনোবা আছেও নেকি জাষ্ট মানে কি বুলি কয় কেতিয়াবা এনেকুৱা সময় আহে যে আপুনি জাষ্ট কাৰোবাৰ লগত কথা পাতিয়ে আপোনাৰ বহুত ষ্ট্ৰেছ আঁতৰি যায় আপোনাৰ এনজাইটি আঁতৰি যায় আৰু কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ গধূলি হ'লে চিন্তা হয় যে আজি ৰাতিটো কেনেকৈ পাৰ হ'ব কাৰণ টোপনি নাহে মানে এনেকুৱা প্ৰব্লেম হয় জাষ্ট আৰু ধৰি লওক মেণ্টেল প্ৰব্লেমছ কিছুমান তেতিয়া কোনোবা এজন পাৰ্চন থাকিলে যাৰ লগত কথা পাতি সকলোবোৰ একো ধৰি লওক বেলেগ কথা নাপাতিলেও নৰ্মেল কথা পাতিলেও মানে তেনেকুৱা ফিলিংবোৰ আহে যে মই ঠিকে আছোঁ এভৰিথিং ইজ গুড মই বেছি ভাবি আছোঁ মানে ত' সেই মৰম সদায় লাগে তেনেকুৱা কথা মৰম বুলিবলৈ মানে ধৰি লওক এতিয়া ইন আ বিগাৰ চেন্স বুলি লওক আৰু কোনোবা ফ্ৰেণ্ডেই হওক বা হয়তো লাভাৰো হ'ব পাৰে একো নাই কোনোবা ছোৱালী এজনীও গাব পাৰে এইটো গান যে তাৰ মৰম সদায় লাগে বা ল'ৰাই গাইছে তাইৰ মৰম সদায় লাগে আৰু তোমাৰ ক্ষেত্ৰত কি এইটো অলপ মানে কি আৰু আৰ্টিষ্টক তেনেকুৱা প্ৰেৰণা দিয়া মানুহ লাগে বাৰু আৰু থাকে সেইকাৰণে আচ্ছা হয় বাৰু কথাটো আমাৰ এনেকুৱা সময় আহে জটিল সন্ধিক্ষণ আহে আমাৰ জীৱনত য'ত কাৰোবাৰ লগত দুআষাৰ কথা পাতিলে এনেকুৱা লাগে যে সকলো ভাগৰ সকলো ষ্ট্ৰেছ আমাৰ আঁতৰ হৈ যায় ন আৰু মোৰ গানৰ পৰা মই সেইটো বণ্ডিং হোৱাই বিচাৰোঁ মানে মানুহৰ মাজত যিকোনো সম্বন্ধই হওক যাতে তেওঁলোকৰ ষ্ট্ৰং হওক আৰু এইখিনি গানে মোকো এনেকুৱা ফিলিং দিয়ক যাতে আৰু ইমান ষ্ট্ৰেংথ দিয়ক যাতে মই সম্বন্ধবোৰ মানে অকণমান হাতৰ পৰা ওলাই গ'লেও মই ধৰি ৰাখিব পাৰোঁ ইভেন মোৰ ফেমিলিৰ লগত হওক বা মোৰ ফ্ৰেণ্ডছ লগত হওক বা ধৰি লওক লাভ লাইফেই হওক তুমি সম্বন্ধ কথা কওঁতে তোমাৰে এটা গীতলৈ মনত পৰিল উপহাৰ আৰু তুমি যেন উপহাৰ এটি গীতটো ইমান মৰম লগা গীত আৰু তাৰ সমান্তৰালভাৱে গীতটোৰ যিসমূহ দৃশ্যগ্ৰহণ কৰা আছিল সেই সময়ছোৱাৰ আমি যিখিনি সময় আমি পাৰ কৰি আহিলোঁ সেই সময়ছোৱাক আমাৰ সম্বন্ধবোৰ আমাৰ বণ্ডিংবোৰ ইমান ধুনীয়াকৈ দেখুওৱা হৈছিল চিত্ৰগ্ৰহণৰ ক্ষেত্ৰত মই গীতটিৰ আঁৰৰ কাহিনী জানিব বিচাৰিম আৰু ভিডিঅ'টোৰ কথাও কিন্তু মই জানিব বিচাৰিম ভিডিঅ' টীমত আছিলে অংশুমান গগৈ কৌশিক কাছাৰী আৰু ভাৰ্গৱ চাংমাই দেৱব্ৰত হাজৰিকা তেওঁলোকৰ লগতে মোৰ চব কাম হয় মানে ভিডিঅ'ৰ কথা এতিয়াৰ কামবোৰ তোমাৰ তেওঁলোকৰ লগতে হয় এজন মোৰ বেষ্ট ফ্ৰেণ্ড হয়
আৰু বাকী কেইজন মোৰ খুব মানে ভাল ভাইটি আৰু আমি চব প্ৰাগজ্যোতিকাৰে হয় একেলগে আৰু মই গান লিখিবলৈ ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁতে অংশুমানে মোক কৈছিলে যে মই তোমাৰ ভিডিঅ' কৰিম আৰু মই যদি কিবা ইন ফিউচাৰ চিনেমা ধৰণৰ কিবা কৰোঁ তুমি মোক গানৰ সহায় কৰিবা তেনেকৈ আমাৰ এইটো ষ্টাৰ্ট হৈছিলে গ্ৰুপটো আৰু উপহাৰ আমি ভিডিঅ'টো কথা ভাবি থাকোঁতে আমি ফাৰ্ষ্ট এনিমেশ্যন ভাবিছিলোঁ আৰু প্ৰথম যিবোৰ আইডিয়াজ আহিছিলে সেইবোৰ জাষ্ট অলপ মানে চেষ্টা কৰাৰ নিচিনা হৈছিল যে ফ'ৰ্চফুলি আমি পৰ্ট্ৰে কৰিব চাইছোঁ কিন্তু যেতিয়া এনিমেশ্যনৰ আইডিয়াটো ড্ৰপ কৰিলোঁ আৰু মই তাক ক'লোঁ যে আমি এনেকুৱা এইটো ৰেচিঅ'ত এনেকৈ বনাওঁ 4:3 আৰু তাৰো কিছুমান আইডিয়াজ আছিলে শ্বৰ্ট ফিল্মছৰ ধৰি লওক যেনেকৈ চুৱেটাৰ গুঠি থকা মুভমেণ্টটো আৰু ফেমিলি ফটো এণ্ড অল কিছুমান তাতে তাৰ অৰিজিনেল আইডিয়াজ আছে আৰু কিছুমান ইনস্পায়াৰ্ড হোৱা মানে বেলেগ ডিৰেক্টৰৰ পৰা আৰু অৰিজিনেল বুলি ক'লেও এতিয়া মই গানটো লিখিছোঁ আমি ৰিয়েল লাইফৰ পৰা ইনস্পায়াৰ্ড হওঁ এনেও তাৰপিছত যেতিয়া সিহঁতক ক'লোঁ যে এনেকুৱা এটা বনাই চাওঁ তেতিয়া দেৱব্ৰত আৰু অংশুমানে গ'ল প্ৰথমে ইটা ভাটাৰ দৃশ্যটো লৈ আহিছে তাৰপিছত গানটোত লগাই চাইছে তেনেকুৱা কেইটামান শ্বট আৰু তেতিয়া ফিল হৈছে মানে যে ৱৰ্ক কৰিব গোটেইটো আমি তেনেকৈ বনাই চালোঁ আৰু যিবোৰ বস্তু আমি মিছ কৰি থাকোঁ মানে আৰু নৰ্মেলি সেইখিনি আমি লগাই চালোঁ এণ্ড ভাল লাগিল আৰু এতিয়া তাৰপিছত ৰিয়েলাইজ কৰিলোঁ যে আমি একচুৱেলি কাম কৰি মানে আমি ফিলটো নোপোৱা হৈছিলোঁ যে মানুহৰ মাজত যেতিয়া এৰিলোঁ তেতিয়া মানে গম পালোঁ যে তেওঁলোকে যিটো মানে অতদিনে বিচাৰি আছিলে দেখি পোৱা নাছিলে হেৰাই গৈছিলে সেইটোৰ মাজতে সেই ফিলটো আছে মানে আৰু তেওঁলোকৰ থ্ৰুৱেদি আমি আকৌ সেই ফিলটো কানেক্ট কৰিবলৈ চেষ্টা কৰোঁ আচলতে সকলোৱে গীতটোৰ লগত কানেক্ট কৰি আহিছে কাৰণ আমাৰ বয়সৰ বা আমাতকৈ ডাঙৰ যিসকল আছে তেওঁলোকে সেই সময়খিনি পাৰ হৈ আহিছে সেইকাৰণে চাগে চবেই কানেক্ট কৰিব পাৰিলে নেকি তুমি কেনেকৈ ভাবা কথাখিনি ঠিকে মইতো 98ত জন্ম হৈছোঁ আমাৰ সময়ত সেই তেনেকুৱাই আছিলে সময়বোৰ মানে জটিল হোৱাৰ আগে আৰু হয়নে তেতিয়া ফোনবোৰ আহিছেহে আৰু মইতো তাত যিবোৰ দেখাইছে তেনেকৈ সেইবোৰ গোটেইখিনি সময় পাইছোঁৱে মই বহুত মানে গ্ৰেটফুল বুলি ভাবোঁ সেইটো কাৰণে আজিকালি বহুতে সেইটো লাইফ নাপায় মোৰ ভাইটিহঁতেই পোৱা নাই আমি 90s মই 90s তুমিও 90s আমি সেইখিনি পালোঁ আমি সন্ধিক্ষণ আগৰ সময়খিনিও পালোঁ আৰু আধুনিকখিনিও পালোঁ কিন্তু আচলতে সেইখিনি বস্তু মোৰ ভাইটিও নাপালে এতিয়া ভাইটিৰ কাৰণে চাগে এইটো ভাল হ'ব যে এনেকুৱা আছিলে দিনবোৰ আপোনালোকে ক'বলৈ ভাল হ'ব আৰু ক'ৰবাত সি এইবোৰ ৰিক্ৰিয়েট কৰিবলৈ চাব যে যিটো দেখিলোঁ সেইটো কৰি চাওঁ বুলি আৰু গীতটো লিখাৰ আৰু প্ৰেৰণাখিনি কেনেকুৱা আছিল লিখাৰ প্ৰেৰণা এই সৰু সৰু কথাবোৰে যিবোৰ থাকে ধৰি লওক সম্বন্ধত আৰু কেতিয়াবা আমি কাম কাজেৰে কাম আৰু ধৰি লওক কথাৰে যেতিয়া বুজাব নোৱাৰোঁ তুমি মোৰ কাৰণে স্পেচিয়েল হয় বুলি এই যিবোৰ কথা থাকি যায় মানে এই যাতে সেই মানে সৰু সৰু কথাবোৰ মানে দাঙি ধৰিব পৰাকৈ তুমি যেন উপহাৰ এটি আৰু মোৰ লাইফত তুমি এটা গিফ্ট হয় তেনেকুৱা ইমান ধুনীয়া গানটো আৰু আমাৰ বহুতৰে সেই গানটো প্ৰিয় এতিয়া গানটোৰ প্ৰসংগ ওলাইছে যেতিয়া তোমাক যদি মই গাবলৈ নকওঁ যিসকল দৰ্শকে এই মুহূৰ্তত আমাক চাই আছে মোক কিন্তু বেয়া পাব গতিকে এবাৰ শুনো নে কি কোৱা বুকুৰে মাজতে তুমি মন মোৰ পৃথক তুমি বহুদূৰ নিজৰ আৰু দৰে তুমি আছা বৈ শিৰে শিৰে মোৰ ৰক্ত একা বেকা জীৱন পথৰ সান্তনা তুমি মনৰ ৰ'দালি আহে দাৰ ফালি বৰষাৰ শেষত সেয়া তুমি নেকি তুমি মোৰ কাহিনী আনে ফুৰে জীৱিচাৰি দুচকু মেলি দুয়োথৰে হাঁহি চাওঁ থমকি সকলো পাহৰি স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ মানুহে ইয়াকে প্ৰেম বোলে নেকি কাষতে তোমাৰ ৰং ছায়া হৈ পৰিব নিদিওঁ ভাঙি সময়ৰ পাতত লবা লিখি মোৰে মৰম
তোমাৰ বুলি তুমি যেন উপহাৰ এটি ইমান ধুনীয়া গানটো আৰু মোৰে ভাল লাগিছে কাখত যেটো গান ইউটিউবত শুনো আৰু প্ৰায় প্ৰতিনিখাই গীতটো শুনা হয় আজি মই কাখত এনেদৰে শুনিবলৈ পালো আমাৰ দৰ্শকসকলে চাগে নিশ্চয় খুব ভাল পালে গীতটো শুনি এইটো গান গাই গাই মানে প্ৰেক্টিছ নহয় কৰিবলগীয়া নহৈছে আৰু এতিয়া ইমানেই কোৱা হৈছে সকলোৱে ভাল পায় সকলোৱে বিচাৰিব এই গীতটো তোমাৰ পৰা শুনিবলৈ মানে য'তেই যাওঁ এইটো কয় বাৰু আৰু কাৰোবাৰ ঘৰত ডিনাৰ কৰিব গ'লেও গানটো গাবলগীয়া হয় আৰু মানে ভাল পায় আৰু তেওঁলোকে মুখৰ আগত শুনি আৰু চাগে এই গীতটো পিছৰ পৰা তোমাক মানুহে বেছিকৈ চিনি পোৱা হ'ল হয় হয় এই গানটো মানে আই থিংক সেইটো সময়ত মই এইটো জোনত নাছিলোঁ উপহাৰ জোনত মেণ্টেলি আৰু ৰিলিজ কৰাটো মানে অকণমান পিছুৱাই আছিলোঁ মানে লেটকৈ কৰিম বুলি খালি যেতিয়া ৰিলিজ কৰাৰ টাইম আহিলে গানটো আধা কৰি পেলাইছিলোঁ মই যিখিনি ছেকেণ্ড পাৰ্ট আছিলে মই বস্তু কিছুমান ভাল পোৱা নাছিলোঁ মানে এজ এ ৰাইটাৰ আৰু কাৰণ সেইটো মই ড্ৰপ দিয়া বছৰত লিখা আৰু হাই ছেকেণ্ড মানে ইঞ্জিনিয়াৰিঙত আহোঁতে লিখোঁতে আৰু সেইখিনি বস্তু ভাল পোৱা নাছিলোঁ চ' মই আকৌ ৰিলিজ কৰাৰ আগে আকৌ নতুনকৈ লিখিছোঁ মানে পাছৰখিনি মানে তুমি এইচএছত এবাৰ ড্ৰপ দিছা হাই ছেকেণ্ডেৰীৰ পাছত 2017 to 18 ড্ৰপ দিছোঁ মই তেতিয়া গান লিখিছোঁ আৰু পিছত তুমি গানটো আকৌ পলিচ কৰিলা অলপ লিৰিক্সবোৰ সেইটোৱে বাকী তোমাৰ এতিয়া এই সময়ছোৱাত এতিয়া তোমাক সকলোৱে জনা হ'ল তোমাৰ কাহিনীও কম বেছি পৰিমাণে সকলোৱে জানে এতিয়া তোমাৰ পৰিয়ালৰ ছাপোৰ্টটো কেনেকুৱা অল গুড মায়ে আগতে চিন্তা কৰিছিলে বাৰু এতিয়া ধৰি লওক মানুহৰ মৰম দেখি আৰু ফাইনেন্সিয়েল কথা কিছুমান থাকে যে সেইখিনিও মানে ঠিকে আছে একো মোৰ প্ৰব্লেম হোৱা নাই চ' এতিয়া ইমান কৈ নাথাকে বাৰু মাক দেউতাক চিন্তাটো হ'বই কাৰণ অসমত গান গাই চলিব পৰাকৈ মানে যিসকল পেৰেণ্টছ তেওঁলোকে বিশ্বাস কৰিব পৰা পৰিৱেশ এটা আজিও হোৱা নাই গতিকে সেইখিনিতো বাৰু চিন্তা থাকিবই দাদাৰ কেনেকুৱা ছাপোৰ্ট দাদাৰ লগত মই ইমান ভাৰ্বেল নহয় মানে সৰুতেও নাছিলোঁ চাগে ইমান কমিউনিকেশ্যনটো আমাৰ ষ্ট্ৰং বুলি নকওঁ মই আৰু কিন্তু মই গম পাওঁ হি ইজ প্ৰাউডাৰ আৰু দেউতাৰ লগত এতিয়া আছেনে কণ্টেক্ট মানে হ'লগেনে কণ্টেক্ট মই নাৰাখোঁ মানে আৰু বাকী দুজন মানে মা আৰু দাদাকো ৰাখিব নিদিওঁ একো নাই বাৰু এয়া জীৱন চলি থাকিব বাকী তোমাৰ নতুন গান তিনিটাৰ কথা ক'লা তিনিটা এতিয়া কি পৰ্যায়ত আছে তুমিতো এটা আমাক শুনালে আৰু বাকী দুটা তুমি লিখিলানে সুৰ কৰিলানে চব হৈ যোৱা আছে মই লাষ্ট ইয়েৰ কমপ্লিট কৰিলোঁ লাষ্ট ইয়েৰ আগষ্টত কমপ্লিট কৰিছিলোঁ লিখি মেলি আৰু এটাৰ কাম চলি আছে ভিডিঅ' ৱাইজ বাকী মই যিটো গালোঁ সেইটো আহিব আৰু তাৰ পাছত এটা আহিব তাৰপিছত সেইটো এলবামটো শেষ আৰু 7 songs আৰু কেতিয়ালৈ ৰিলিজ দিয়াৰ কথা ভাবিছা জানুৱাৰীত শেষ কৰি দিম ভাবিছোঁ এই জানুৱাৰী মাহতে আমি তেতিয়াহ'লে বিশ্বতৰ 3টাকৈ নতুন গীত শুনিবলৈ পাম আমি কিন্তু পুৰা এক্সাইটেড হৈ আছোঁ এক্সাইটেড ময়ো হয় বাৰু কিন্তু এইকেইটা গান মানে ইমান মই হেৰি নকৰোঁ চাগে পুছ নকৰোঁ নতুন গান আহিছে শুনক বুলি কাৰণ এইকেইটা এয়া বাৰু তুমি আগতেও কৰা নাছিলা কিন্তু মানুহে ভাল বস্তু বিচাৰি পাই যে হয়তো হয় বাৰু মই আৰু অংশুমানে মানে আগতে পাতোঁ যাতে আমাক মানুহে মানে নিজে বিচাৰি পাওক আমি থাকিম মানে মানুহৰ মাজত আমি এনেকুৱা নহয় যে আমি মানুহৰ পৰা আঁতৰি কৰিব বিচাৰিছোঁ আমি খালি এইটো পেইড প্ৰমোশ্যন কিছুমান থাকে যে সেইবোৰ ফ'ল' কৰা নাছিলোঁ আৰু বিচাৰিছিলোঁ যাতে যিখিনি মানুহে জেনুইনলি আমাৰ গান ভাল পাব তেওঁলোকে আমাৰ ফেন হওক মানে জাষ্ট বিকজ মানে ফেমাছ হৈ গৈছোঁ সেইটোৰ ধাৰাত মানুহ নগৈ নাযাওক মানে যাতে সি ফেমাছ কাৰণে তাক ভাল পাওঁ মানে সেইটো নহওক যাতে মানে তাৰ গান সঁচাকৈ ভাল পাওঁ তেনেকুৱা মানুহে প্ৰতিভাক আদৰ কৰক সেইটোৱে আৰু 3টা গীতৰ কথা বাৰু ক'লা এলবামটো শেষ হ'ব তাৰপিছত আৰু কি ভাবিছা নতুন আৰু কিবা পৰিকল্পনা লৈছানে নতুন কামো কৰি আছোঁ কিন্তু লিখিছোঁ যদিও মানে কমপ্লিটলি লিখিব পৰা নাই কাৰণ চাগে মই এইটো জোনত সোমাই আছোঁ কাৰণে মানে স্পেচটো সেইটো পোৱা নাই মই আৰু সেই নতুন কামখিনি মই প্ৰফেচনেলি ষ্টুডিঅ'ত মানে গোটেইখিনি কৰিম ভাবিছোঁ চাউণ্ড জোনতে কাৰণ এইখিনি যিবোৰ গান কৰিলোঁ এলবামটো কৰিলোঁ সেইখিনি মই কলেজত থাকোঁতে কম বাজেটত কৰিছোঁ নিজৰ চেষ্টাত কৰিছোঁ এইবাৰ ভাবিছোঁ মানে যিখিনি মোৰ বেণ্ডমেটছ হ'ব তেওঁলোকৰ লগতে বহি মেলি ডিছকাছ কৰি এটা ৰিলেশ্যনশ্বিপ গঢ়ি গানবোৰৰ যিবোৰ মানে বেছিক আইডিয়া মই কিয় লিখিছোঁ গানটো তেওঁলোকৰ লগত ডিছকাছ কৰি তেওঁলোকে কি ইনপুট দিব পাৰে সেইবোৰ চব কৰি চাওঁ গতিকে আমাৰ ফালৰ পৰা তোমালে বহুত শুভেচ্ছা থাকিল আৰু এতিয়া অনুষ্ঠান প্ৰায় শেষ হ'বৰে হৈছে কিন্তু শেষত এটা মোৰ পাৰ্চনেল ৰিকুৱেষ্ট মোৰ পাৰ্চনেল ফেভৰেট এটা গান তোমাৰ আছে সেইটো হৈছে কেনেকৈ তেনেকৈ
গতিকে একেবাৰে শেষত আমি গীতটো শুনো। চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ, হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ, চকুলো মুচি দিয়া যেনেকৈ, হৃদয় সাঁচি ৰাখা যেনেকৈ, তেনেকৈ 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 স্বাভিমান ৰাখিও সহি থাকা কেনেকৈ, পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ, সন্মান ধৰি ৰাখা যেনেকৈ, অম্লান মৰমবোৰ যেনেকৈ, তেনেকৈ 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 তেনেকৈ, যদি সোধো আৰু কিমান মৰম আছে মোৰ বাবে, প্ৰশ্ন মোৰো যদি একে কিনো ক'বা, হেঁপাহত মাতিলে নুশুনি থাকো কেনেকৈ, মৰমত বুজালে অভিমান কৰো কেনেকৈ, সকলো কথা শুনা যেনেকৈ, অভিমান এৰি বুজা যেনেকৈ, তেনেকৈ 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 তেনেকৈ, লা 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 da 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 da, oh da 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 da. গতিকে বিশ্বত ইমান ধুনীয়া গান আমাৰ দৰ্শকসকলে নিশ্চয় ভাল পালে, আৰু মোৰতো এইটো গান আটাইতকৈ প্ৰিয় তোমাৰ গোটেই গানসমূহৰ ভিতৰত। আৰু শেষত অনুষ্ঠানৰ শেষত যিসকল দৰ্শকে ইমান পৰে আমাক চাই থাকিলে তেওঁলোকক কি ক'বা? এই গানটোৰ কথা কৈছে যেতিয়া মানে কৈছোঁ, এই গানটো মানে মই যেতিয়া শুনো মোৰ বিশ্বাস নহয় মানে মই লিখিলোঁ বুলি, সঁচাকৈ মানে মই গম নাপাওঁ মই কেনেকৈ লিখিলোঁ গানটো। আৰু যিটো ইম'চনেল ষ্টেটত মই থাকি গানটো লিখিছিলোঁ সেইটো ষ্টেটলৈ মই ঘূৰি যাবলৈ চেষ্টা কৰোঁ সদায়। আৰু অতদিনে মোৰ গান শুনাৰ বাবে ধন্যবাদ, আৰু বেলেগৰো ভাল ভাল গান শুনাৰ বাবে ধন্যবাদ এইটো বছৰত। আৰু আশা কৰোঁ 2023ত আমাৰ মিউজিকেল চিনটো আৰু ভাল হওক, আৰু নতুন আৰ্টিষ্টো আহক, তেওঁলোকেও কষ্ট কৰক, আৰু আশা কৰোঁ মই ভবাৰ দৰে যিবোৰ গান কৰিম বুলি ভাবিছোঁ সেইবোৰ আহক আৰু লিখিবলৈ যাতে সক্ষম হওঁ। থেংক ইউ। প্ৰাগ পৰিয়ালৰ তৰফৰ পৰাও তোমালৈ বহুত শুভকামনা থাকিল, তুমি নতুন সৃষ্টি কৰি যোৱা, আৰু আমাক সময় দিয়াৰ বাবে ধন্যবাদ। আৰু দৰ্শকসকল, এয়া আছিল বিশ্বত শইকীয়া। মই প্ৰথমতে আৰম্ভণিতেই কৈছিলোঁ নতুন বছৰ এটা সম্ভাৱনা, আৰু সংগীতৰ জগতৰ বাবে, অসমীয়া সংগীত জগতৰ বাবে বিশ্বত এটা নতুন সম্ভাৱনাৰ নাম, এটা নতুন আশাৰ নাম। আমি বিচাৰোঁ বিশ্বতে এনেদৰে নতুন নতুন সৃষ্টি কৰি যাওক, নতুন নতুন গীতৰ মাজেৰে প্ৰতিগৰাকী প্ৰকৃত সংগীতপ্ৰেমীৰ হৃদয় তেওঁ চুই যাওক। আৰু ইয়াৰ লগে লগে আজিৰে বিশেষ অনুষ্ঠানৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ। বছৰটো আপোনালোকৰ শুভ হওক।